মেডিটেশ্যনৰ পিছতে আমাৰ নেক্সট কাৰ্যসূচীটো হ'ব মানে শিক্ষাৰ ওপৰত কাৰ্বি ভাষা শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনাৰ ওপৰত আগবঢ়াব শ্ৰীযুত বদন চন্দ্ৰ তেৰণ। বদন চন্দ্ৰ তেৰণে আমাৰ শিক্ষা কাৰ্বি ভাষাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ দুআষাৰ ক'ব। Kadam labang nitroksi athan kapado Karbi alam kacili tikan kilon lapen yoga kacili asal tirika mabe ngiki lapen kamrup longri Karbi lamen ame ngikut lapen dat Amoni sokodo lapen ame aro meiku lapen raat rongom lapen mohila hamidi kido kangwe pipo kote injil kido kangwe phanta ada bakime tarok padiro kohone ba karbi alam ki thekhe domada kohone ba doma karbi alam ki thekhe konoba অসমীয়া নজনা আছে নেকি ইয়াতে হাত টানি দিব পাৰে যদি অসমীয়া নজনা মই কাৰ্বি ভাষাৰে ভাষণটো নিদিওঁ কাৰণ কাৰ্বি ভাষা কিয় শিকিব লাগে সেইটোহে কম অসমীয়া কৈ থকা কাৰ্বি নজনা মানুহক মূল মন্তব্য আগবঢ়াৰ আগতে উপৰোক্ত যি দুজন বক্তা মানে আমাৰ কামৰূপ লামে নামে সভাপতিৰ ভাষণ আৰু প্ৰতিভা বাইদেউৰ ভাষণৰ ওপৰত সৰুকৈ এটা মোৰ অনুভৱৰ টিপ্পনী এটা দিব বিচাৰিছোঁ। প্ৰথমতে তুমুং ডাঙৰে কৈছোঁ তুমুং ডাঙৰে সদায় মানে নিজকে মানে ব্যস্ত থাকে আমাৰ কাৰ্বি শব্দ নাই অসমীয়া শব্দবোৰ কেনেকৈ আমি হেৰি কৰিব লাগে মানে খাতি আনিব লাগে কথাটো হয় কিন্তু কথাটো আমি অসমীয়াকৈও কাৰ্বি কৈ থাকোঁ সদায় ইয়াতে বড়ো কোনোবা আছিল ন ঠাইটো বড়ো ভাষাত কি কয় কোনোবাই কৈ দিব পাৰিবনে ঠাই হিন্দীত কি কয় জাগা বেংগলীত কি কয় যদি ক'তো নাই সংস্কৃততো নাই বড়োতো নাই তেতিয়া সেই শব্দটো কাৰ্বি শব্দ ঠাই কাৰ্বি শব্দ মোৰ মতে ঠিক তেনেকৈ আলহী শব্দটো কাৰ্বি শব্দ বোলে আমাৰ ইয়াত ব্যৱহাৰ নহয় বাৰু কাৰ্বি আংলঙত হয় তেনেকুৱা বহুত শব্দ আছে কাৰণ অসমীয়া ভাষাটো কেনেকৈ সৃষ্টি হ'ল সেইটো আমি জনা দৰকাৰ সেইকাৰণে মই কৈছোঁ আমি আমাৰ পৰম্পৰাত কাৰ্বি হিচাপে আমি যেনেকৈ চলি আছিলোঁ সেইখিনিত যিমান শব্দৰ প্ৰয়োজন সেইখিনি আমাৰ আছে নতুন চিষ্টেমত নতুন সংস্কৃতিত যি ধৰণে আমি চলিব লাগে সেইটো আমাৰ অৰিজিনেল ব্যৱস্থা নহয় সেইকাৰণে আমাক নতুন শব্দৰ প্ৰয়োজন হয় দ্বিতীয় টিপ্পনী মই আগবঢ়াব বিচাৰিছোঁ প্ৰতিভা বাইদেউ বহুত মানে অভিজ্ঞ সাৰুৱা ভাষণ দিলে তাৰ ওপৰত মোৰ ব্যক্তিগত অভিজ্ঞতা বা যিখিনি মই অনুভৱ কৰোঁ সেই বিষয়ে ক'ব বিচাৰিছোঁ বাইদেৱে কৈছিল যুগৰ বোলে 5টা কি অংশ আছে মানে যুগ মানে নিজৰ জনাৰ বিদ্যা হয় কথাটো সঁচা জনাৰ আগতে আমিনো কি সেইটো জানিবলৈ এনে মানে লেমেন লেংগুৱেজত আমি কিবা কিবি জন্ম হোৱাৰ পিছত আমি ক'ৰ পৰা আহোঁ আমি জানোনে প্ৰথম কথাটো হ'ল মা দেউতাই আমাক জন্ম দিয়ে মা দেউতাই জন্ম দিওঁতে আমাক মা দেউতাৰ পৰা কিবা এটা কোষ লগ হৈ জাইগট ফৰ্মেশ্যন হৈ আমি জন্মগ্ৰহণ কৰোঁ মানে সেইটো ক'ৰ পৰা ক'লৈ মানে চলি আছে মানে আমি এই সৰু পোৱালি এটাৰ পৰা আমি ডাঙৰ হৈ বুঢ়া হৈ মৰি যাওঁ সেই গাটো আমাৰ কেনেকৈ গঠন হয় ভাত খাই আমি নিজৰ দেহটো ডাঙৰ দীঘল কৰোঁ ভাত খোৱা মানে আমি মাটি খোৱা মাটি কেনেকৈ খাওঁ বায়ু কেনেকৈ খাওঁ 5টা বস্তু খাওঁ আমি ৰ'দ মানে জুই ৰ'দ বতাহ বৰষুণ এইবিলাক মাটি এইবিলাক মানে পঞ্চভূত বুলি কয় আৰু মই এনে গাঁৱৰ ভাষাত কৈছোঁ আমি মাটিৰে আমি ধান চাউল ভাত হয় মানে আমি খাদ্য খাওঁ মানে অন্নময় কোষ হয় তাৰ পিছত সৃষ্টি হয় আমাৰ
মনোময় কোচ তেনেকৈ গৈ 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 আনন্দময় কোচটো হ'ল সেই নিজেই ভগৱান যিটো নেকি আনন্দ আপোনালোকে কোনোবাই অলপ আগতে এই প্ৰথম কাৰ্যসূচীত পূজা পাঠ চলি আছিল মই নিজে কৈছিলোঁ মই বহুত ডাঙৰ নাস্তিক কথাটো হয় সেইকাৰণে কৈছিলোঁ 4 মহাবাক্য মই জানো অহম ব্ৰহ্মাস্মি তত্ত্বম স্বামী শিৱহ অহম তেনেকুৱা কৰি বাইদেউ অলপতে ক'লে নিজৰ আমাৰ ঐশ্বৰিক শক্তি কোনোবাই অনুভৱ কৰিব পাৰিছেনে কথাটো সঁচা আমি নিজেই ভগৱান কোনোবাই আপুনি যোগৰো বহুত আছে কৰ্মযোগ কিবা পতঞ্জলি যোগসূত্ৰৰ সেইবিলাক আছে মানে বহুত ধৰণৰ যোগ মানে অকল যোগাসন সেইটো নহয় যোগ বহুত প্ৰকাৰৰ আছে যেতিয়ালৈকে ফাইনেলত আহিব তেনেকৈ উপাসনা আমাৰ যেনেকৈ এই ধাৰ্মিক ব্যৱস্থাৰ চিষ্টেমত যেনেকৈ ডুৱেলিষ্টিক মানে মই আত্মা কোনোবা এজন আছে পৰম আত্মা মানে মই সৰু আত্মা আৰু ডাঙৰ আত্মাই মানে দেউতাই মানে মালিকে আমাক চায় সেনেকুৱা ধৰণৰ কনচেপ্ট আছে ইয়াক কয় ডুৱেলিষ্টিক যেতিয়ালৈকে আপুনি নন ডুৱেলিষ্টিক আছে অদ্বৈত আপুনি উপনিষদ পঢ়িব উপনিষদ বহুত 108টা আছে তাৰে ভিতৰত মই সবতকৈ লাষ্টত ডাইৰেক্ট চৰ্টকাট কওঁ আৰু মাণ্ডক্য উপনিষদ তাতে 14টা নে 12টা লাইন আছে মাত্ৰ তাতে বাইৰ পৰা ওমৰ ওপৰত আকাৰ ওকাৰ মকাৰ ওম কওঁতে আচলতে আ ও আৰু মৰ সংযোজন আ ও ম ওম হয় গতিকে কোনোবাই যদি কোনোবা স্পিৰিচুৱেল হয় বা কোনোবা ভগৱানকো বিশ্বাস নকৰে আপোনালোকে একবাৰ মানে মাণ্ডক্য উপনিষদ এবাৰ ষ্টাডি কৰক এইখিনি আছিল মোৰ সৰু টিপনি বাইদেউসকলৰ আৰু ছাৰৰ ওপৰত এতিয়া মোৰ আচল মোৰ ভাষণটোলৈ আহক টোপনি নাযাব দেই মানে আজিকালি অলপ দীঘলীয়াকৈ ক'ব পৰা হৈছোঁ আগতে ক'বই নাজানো কাৰ্বি ভাষাটো কিয় শিকিব লাগে আমিতো অসমীয়া কৈয়ে সৰুৰ পৰা ডাঙৰ হৈ আছোঁ দেখোন আজিকালি গুৱাহাটীত হিন্দীও চলে হিন্দীতে ৰাতিপুৱা কথা হৈ গৈছে অলপ আগতে সেই বেংকৰ কৰিডৰৰ পৰা কোনোবা আহিছিল ইংৰাজীও ভালকৈ চলে আজিকালি ইয়াতে গতিকে আমাৰ লাইফত আমাৰ দৈনন্দিন জীৱনত কাৰ্বিটো কিয়নো শিকিব লগা হ'ল কৰ্মশালা কিয় পাতিব লগা হ'ল নামে সুদূৰ ক'ৰবাৰ পৰা আহি কোনোবাই কিয়নো মানে ভাষণ দিব লগা হ'ল তাৰ আগতে আমি আমাৰ নিজৰ ঐতিহ্য নিজৰ বুৰঞ্জীৰ বিষয়ে জানি লওঁ কাৰ্বিসকল বোলে ক'ৰবাৰ পৰা আহিছিল কোনোবা এখন ম্যানমাৰৰ ফালৰ পৰা কোনোবাই অৰুণাচলৰ ফালৰ পৰা যি ফালৰ পৰাই নহওক এই নগাঁও মৰিগাঁও এইখিনি যিমানখিনি মানে আমাৰ সেই প্লেইন অঞ্চল আছিল সেইখিনি ৰবাস কৰি আছিল আমাৰ লুকাছেনে 1000 গাঁও প্ৰতিষ্ঠা কৰিছিল 1000 ঘৰীয়া গাঁও এতিয়া কাৰ্বিসকল কিছুমান বাৰু গুৱাহাটীৰ ফালে আহিলে কিছুমান মানে সেই কছাৰী বা তেনেকুৱা আহোম বা তেনেকুৱা লালুক বা কাৰোবাৰ হয় যুদ্ধত বা কিবা সন্ধিত মানে কাৰ্বি আংলং মেঘালয় পাহাৰ এইবিলাকত সোমাব লগা হ'ল এতিয়া কথাটো হ'ল মই কিয় বুৰঞ্জীত অলপ সোমাই পৰিছোঁ কাৰণ বুৰঞ্জী আমাৰ আচল মানে শিক্ষাৰ মানে ষ্টাডি মেটেৰিয়েল মানে শিকাৰ বিষয়বস্তু আমি যেতিয়া মেঘালয়ত থাকিলোঁ মানে আজিও আছোঁ বেছি খাচী আৰু জয়ন্তীয়া ৰজাৰ লগত থাকিলোঁ জয়ন্তীয়া ৰজাৰ লগত থাকিলোঁ থং নকবে আমাৰ ডাঙৰ বীৰ থংতেৰণ অহাৰ লগে লগে মানে আমাৰ কাৰ্বি সংস্কৃতিত জয়ন্তীয়া খাচীৰ সংস্কৃতি বহুত সোমাই পৰিল মানুহে কয় যে যিটো নেকি চমাংকান চমাংকান মানে থং নকবেৰ সেই শ্ৰাদ্ধত চমাংসকলে নাচাৰ কাৰণে চমাংকান হ'ল সেইটোও কয় সঁচা নে মিছা নাজানো ক'ব নাযাওঁ দ্বিতীয়তে হ'ল আমি খিৰিম আৰু মিলিয়াম ৰজাৰ লগত আছিলোঁ আমাৰ দুগৰা ৰজাৰ যিমান বাকী তেতিয়া আমিবোৰ কাৰ্বিবোৰ কি হয় আনৰটো বেছি ভাল দেখা পাওঁ আৰু নিজৰটো বেয়া দেখা পাওঁ কিন্তু কাৰণো নথকা নহয় বাৰু কাৰণটো সেইটোৱে
সিহঁতে মানে পৰুলোচনা কৰি মানে নিজৰটো ভাল তোৰটো বেয়া বুলি সদায় প্ৰচাৰ কৰে যিকোনো এটা জাতিয়ে আমাৰ কাৰ্বিয়ে সেইটো আজিও প্ৰচাৰ কৰিব নাজানিলে ক'ব নাজানিলে তেতিয়া আমি খাচী জয়ন্তীয়াৰ সংস্কৃতিটো ভাল দেখিলোঁ আমাৰ মানুহে খাচী জয়ন্তীয়া সংস্কৃতিত ল'ব লাগিলে ভাষা ল'বলৈ গ'লে এতিয়া গোটেই যিমানখিনি মেঘালয়ত ভৈ খাচী বা ভৈ গাৰো আছে সিহঁতে আচলতে কাৰ্বিহে আজিও যাওঁ ৰঙাহাংটো ৰিঙা লিখে তেৰণটো ত্ৰণ লিখে তেনেকুৱা বহুত হ'ব ক্লেইমটো ক্লেইম লিখে তেনেকুৱা এতিয়াও পাব লাইভ এক্সাম্পল আপোনালোকে পাব সেই সময় গ'ল বাৰু তাৰপিছত আমি নগাঁও মৰিগাঁও মানে আমি সুচলা তেনেকুৱা মানে ভাল মানে মানে ভালদৰে আমি জীয়াই আছিলোঁ তেতিয়া ক'ৰ পৰা আহিল মানে কি এই বাৰবৈ এনেকৈ শংকৰ মাধৱে আমাক নাম কীৰ্তন শিকালে সিহঁতেও ক'লে তহঁতৰ সেই মিকিৰটো বেয়া মই বাৰু কাৰোবাক মানে আঘাত দিয়া নাই বাৰু ধাৰ্মিক সূত্ৰে বোলে নাম ধৰ সেইটোৱে আছোঁ আমি নাম ধৰিলোঁ চব শিকিলোঁ এতিয়া আমি গোটেই অসমীয়া হৈ গ'লোঁ এতিয়া চাওক আপোনালোকে নগাঁও মৰিগাঁৱৰ গোটেইখিনি যিমানখিনি ডেকা শইকীয়া কিবা কিবি মেধি চৰি যি কি লগ পাব গোটেইবিলাকে কাৰ্বি হয় আমি এটা কাৰ্বি জাতিৰ পৰা মানে কি হ'লো তিনিটা কাৰ্বি হ'লো এটা অসমীয়া কাৰ্বি এটা মানে খাচীয়া কাৰ্বি আৰু অৰিজিনেল কাৰ্বি আৰু আজিৰ দিনত আমি ধাৰ্মিকভাৱে বিভিন্নভাৱে মানে নিজকে মানে ঠাচ পেলাইছোঁ এই অমুকে বোলে হেফুৱাৰ নাম অমুকে বোলে কিবা সেই যিচু অমুকে আল্লাহ অমুকে জয়গুৰু শংকৰগুৰু কিবা কিবি মানে কি হ'ল যিকোনো বাহিৰা মানুহে আহি মোৰটো ভাল তহঁতৰটো বেয়া বুলি কওঁতে আমি পতিয়ন যায় সিহঁতৰটো লওঁ সিহঁতৰ ফলীয়া হৈ যাওঁ তাতো একো ক'ব লগা নাই বাৰু সিহঁতেওতো জীয়াই আছে সিহঁতেও ভাত খাব পাইছে দুবেলা দুমুঠি আমিও খাইছোঁ তাতে কি আপত্তি আপত্তিটো একো নাই ভাষা ক'লেই হ'ল কাৰণে দিগদাৰটো আহে য'ত নেকি শাসন আৰু শোষণৰ বাঘ জৰিদাৰ ল'ব লাগে তেতিয়া খোৱা কাপোৰা লাগে যেতিয়া নেকি ভাৰত স্বাধীন হ'ল ষ্টেট ৰিঅৰ্গেনাইজেশ্যন ভাষাৰ ওপৰত কৰিছিল আমি অসমীয়া সকলো যোগ দিলোঁ আমি অসম পালোঁ ঠিক তেনেকৈ তামিলনাডু পাৰে কেৰেলা পাৰে মানে তামিল চি এম হ'ল তামিল পি এম হ'ল যিয়ে নহওক অসমত অসমীয়া চি এম হ'ল আমি অসমীয়া বুলি নিজে গৌৰৱ কৰিছোঁ আৰু হয়নে তাৰপিছত আহিল আমি মানে মেঘালয় আন্দোলন চাওক অসমৰ পৰা ফালৰি কাটি ভাষাৰ ভিত্তিত আমি মেঘালয় বনালোঁ খাচীয়া আৰু গাৰোখিনি মিলি সেই সময়টো যদি আমি কটকটীয়াভাৱে কাৰ্বি গোলাঘাটৰ পৰা গুৱাহাটীলৈ পাপুমপাৰে বিশ্বনাথৰ পৰা যদি শিলচৰলৈ এটাই ভাষা এটাই যদি আমি কাৰ্বি ক'লোহেঁতেন কাৰ্বি লংৰি আমিও পালোহেঁতেন আমিয়ে নিজে চি এম হ'লোহেঁতেন পি এম হ'লোহেঁতেন কিবা হ'লোহেঁতেন হয়নে সেই তেতিয়াহে আচলতে জেংটো লাগে আজি আমি অসমত আছোঁ অসমে কৈছোঁ হাৰে হিমজিয়ে মানে মনে প্ৰাণে অসমীয়া বাঘ জৰিদাৰ ল'ব পাইছেনে কোনোবা চি এম হৈছে জানো নাই অসমীয়া ভাষাটো কেনেকৈ সৃষ্টি হ'ল অসমীয়াটো আচলতে অসমীয়া ভাষা অসমীয়া জাতিয়ে নাই অসমীয়া জাতি হ'ল আচলতে বিহাৰীবিলাকহে অসমীয়া জাতি যাক লেই চেচি আদি কৰোঁ মগধত মানে পুৰণি দিনৰ বিহাৰী আৰু মগধৰ পৰা মানে কি মানে বংগ বিহাৰৰ গোটেই এইখিনি এৰিয়াৰ পৰা আহি মানে পণ্ডিতসকলে কায়েস্থসকলে সংস্কৃতি প্ৰচাৰ কৰিবলৈ আহে মই ধৰ্ম প্ৰচাৰ কৰা নাই বাৰু সিহঁতৰ সংস্কৃতি প্ৰচাৰ কৰিবলৈ আহিল আমাৰ এনেকুৱা পূজা পাঠ হয় কিবা হয় আমিতো বলিহে চিধা দিছিলোঁ কামাখ্যাতো বলি দিছিলোঁ কিবা দিছিলোঁ আজিও দিওঁ কিন্তু সেইবিলাক লাহে লাহে কি মানে এইটো আমি কি কৈছোঁ শাক্ত বুলিছোঁ শাক্তৰ পৰা নন শাক্ত মানে বৈষ্ণৱীতি সেইবিলাকৰ কনভাৰ্ট হৈ গ'ল আৰু আহি সেইবিলাক আমাক সংস্কৃতি শিকালে আমিতো সংস্কৃতি ইমান ক'ব নাজানিলোঁ ঘূৰাব নোৱাৰিলোঁ সেই সংস্কৃতিটোহে হ'ল অসমীয়া মানে বৰপেটাৰ লগত বেলেগ অসমীয়া হ'ল শিৱসাগৰত বেলেগ হ'ল ডিমাপুৰত বেলেগ হ'ল নাগালেণ্ডত বেলেগ হ'ল কোহিমাত বেলেগ হ'ল অৰুণাচলত বেলেগ হ'ল নামটো আমি বেলেগ দিলোঁ গোৱালপৰীয়া অসমীয়া
নাগামিজ দিলোঁ, সেইফালে অৰুণাচল দিলোঁ, আজিও যাওক ভঙা ভঙা অসমীয়া যদি কয় এই বুঢ়াবিলাকে এতিয়া বুজি পায় নাগালেণ্ড মণিপুৰ গোটেই মিজোৰাম চবতে ঠিকে আছিল আমাৰ কমিউনিকেশ্যন লেংগুৱেজ। তাৰমানে অসমীয়া ভাষাই নহয়, অসমীয়া জাতিয়ে নহয়, অসমীয়া জাতি বুলি ক'বলৈ গ'লে সেই পুৰণি সেই বামুণ গোষ্ঠী, নিজৰ ভাষা সংস্কৃতি এৰা আহোমবিলাক, নিজৰ ভাষা সংস্কৃতি এৰা কোচবিলাক, আৰু মই অলপ আগতে যি উদাহৰণ দাঙি ধৰিলোঁ মৰিগাঁও নগৰ কাৰ্বিবিলাক। NRC বোলে এতিয়াও ইণ্টিটো ওলায়, যোৱা NRC বোলে ওলাইছে যিমানখিনি আমাৰ মালৈবাৰী, মৰিগাঁও এইবিলাক ঠাইত, তাৰমানে বেছি দিনৰ কথা নহয়। শাসনৰ বাগজৰি কেনেকৈ পোৱা যায় বা সংস্কৃতিৰ কেনেকৈ মানে কি এটা জাতিৰ উত্থান কেনেকৈ ধৰিব পৰা যায়, মানুহজনে কি ভাষা কয়, মানুহজনে কি খায়, মানুহজনে কেনেধৰণে উপাসনা কৰে, মেইনলি এই তিনিটাৰ ওপৰত। উপাসনা কৰা মানে কেনেকৈ পূজা পাঠ কৰে, নাচ গান কৰে, তাৰ ওপৰত সামৰি আহে, মানে কৃষ্টিটো আহি পৰে, ভাষা কৃষ্টি আহি পৰে। গতিকে আমি যদি এই দুই তিনিটা বস্তু বচাই ৰাখোঁ তেতিয়া আমি নিজকে স্বকীয় জাতি বুলি আমি নিজকে গৌৰৱ কৰিব পাৰোঁ, শাসনৰ বাট ধৰি ল'ব পাৰোঁ। মই মানে ৰাজনৈতিক মানে দৃষ্টিকোণৰ ক'লেও মই নিজে ৰাজনীতিবিদ নহয় বাৰু, ৰাজনীতিৰ কাৰণে কোৱা নাই, মই যে CM সেইটো ক'বলৈ যোৱা নাই, মানে আমাৰ নিজস্বৰ এটা হেৰি থাকে। উদাহৰণ আপোনালোকে বহুত দেখা পাব, যেতিয়া নেকি ব্ৰিটিছসকলে গোটেই পিছতে কলনী আৰম্ভ কৰিছিল, ইংৰাজী ভাষাটো শিকাইছিল প্ৰথমতে গৈ, কাৰণে তহঁতৰ এই লোকেল ভাষাবিলাক কাম নাই, বাদ দে, মোৰ ভাষাটোৱে ডাঙৰ। কাৰণে ভাষাটো এটা শাসনৰ শোষণৰ জৰি মানে উপায় নহয় জানো। ঠিক তেনেদৰে ফ্ৰেঞ্চ, তাৰ আগতে আমাক যিটো সংস্কৃতি কৰিলে, সেইটোৱে মানে আমি সদায় কাৰোবাৰ তলত আছোঁ। যদি সঁচাকৈ নিজৰ মানে আত্মবোধ চেতনা যদি জাগৃত হয় তেতিয়া আচলতে তেতিয়াহে কাৰ্বি ভাষাটো লাগে। এনে আজি জন্ম হৈ কালি মৰি যোৱাৰ কাৰণে কাৰ্বি ভাষাটো আমাক দৰকাৰ নাই। গতিকে কোনোবাই যদি নিজৰ তেজত হাড়ে হিমজে যদি সেই কাৰ্বি হিচাপে জীয়াই থকাৰ যদি কিবা এটা আছে তেজত, সেইসকলে কাৰ্বি ভাষা শিকক। বাকী শিকি লাভ নাই, এইটো জাষ্ট এটা প্ৰগ্ৰাম হয়, এটা হেৰি হয়, দুই দুজন ছ'চিয়েল মিডিয়াত আহিব যাব, শেষ হৈ যাব। প্ৰয়োজনখিনি এইখিনিয়ে। আমিও এটা জাতি, কাৰ্বি জাতি, তাত কাৰ্বি আংলঙৰ কাৰ্বি নহয়, ডিগবৈৰ কাৰ্বি নহয়, কিবা নহয়, এইবোৰ পাৰ্থক্য নাই আচলতে। অলপতে এটা প্ৰশ্ন আছিল বাইদেউ সুধোৱা, আপুনি বড়ো অৰিজিন নহয় জানো? ঠাইটো কি কয় বড়ো? জাগাটো প্লেচ গাবি, তাৰমানে বুজি পালে ঠাই যে ঠাইটো কাৰ্বি শব্দ নাঙে ঠাই বাং, তই মোৰ তাত আহিবি হা, চিলি ঠাই তাত নাই, মানে কঠীয়াৰ তলিত যাওঁ, ঠাই মানে কাৰ্বি শব্দ। আমি সদায় কৈ থাকোঁ অসমীয়াটো কাৰ্বি শব্দ, সেনেকৈ মানে হেৰি অসমীয়াটো স্বকীয়। ঠিক তেনেদৰে ইংৰাজীটো বহুত এংলো ছেকশ্যনৰ পৰা আৰম্ভ কৰি এংলো ছেকশ্যন অৰিজিন যদিও তাত ফ্ৰেঞ্চ আছে, কিবা আছে, অসমীয়া আছে, হিন্দী আছে, বহুত ভাষা সোমাইছে ইংৰাজীটো। কাৰ্বিটো যদি চহকী কৰিব লাগে, মই অলপ আগতে ক'লোঁ আগৰ দিনত যিটো নেকি আমি ছিষ্টেমত চলিছিলোঁ, সেই ছিষ্টেমৰ মতে আমাৰ কাৰ্বি ভাষা সম্পূৰ্ণ মানে পূৰ্ণাংগ অৱস্থাত আছে। নতুন ছিষ্টেমৰ নতুন জীৱন ব্যৱস্থাত চলিবৰ কাৰণে যিবিলাক শব্দ নাই, বেলেগৰ পৰা আমিও চুৰ কৰি আনিম, ধাৰ কৰি আনিম, তেতিয়াও আমাৰ ভাষা চহকী হৈ যাব। অলপতে কৈছিলোঁ ভাষা এটাই হয় আচলতে, এই নলবৰীয়া অসমীয়া, ক'ত বৰপেটীয়া অসমীয়া, শিৱসাগৰীয়া অসমীয়া, সেইবিলাক গোটেই এটা ষ্টেণ্ডাৰ্ড কৰি এটা মানে সুবিধাৰ কাৰণে এটা ষ্টেণ্ডাৰ্ড ভাষা বনোৱা হয়। ঠিক তেনেকৈ খাচীও সেই মৌচিনৰাম চৰা অঞ্চলত যিটো নেকি খাচী কয়, সেই খাচীটোৱে মানে ষ্টেণ্ডাৰ্ড মানি লোৱা যায়। কাৰ্বিটোতো তেনেকৈ কিবা এটা হ'ব, সদ্যহতে বাৰু ডিফুত যিটো চলিত সেইটো মানে অফিচিয়েল বুলি মানি লয়। মানি ল'লেও কাম কৰিম, আমি যদি উঠি পৰি লাগো, আমাৰ ইয়াৰ শব্দ ভঁৰাল, আমি আৰু বাইকৰ কাঠনি আমি যদি সদায় লিখোঁ, আমাৰতো যদি চলিত, আমাৰটোতো স্বীকৃতি পাব, মানে এচিপিলেশ্যন বুলি কয় আৰু, মানে কি কাটিবো। গতিকে আমি ইয়াত কাৰ্বি ভাষা শিকো হওক আজিৰ এই শুভ দিনত। কাৰ্বি ভাষা শিকি নিজে কাৰ্বি হিচাপে জীয়াই থাকিবলৈ মানে যদি তেজ আছে, অলপতে ক'লোঁ আৰু আৰম্ভ কৰোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ, টোপনি আহিব নহয়। ধন্যবাদ।
মদন চন্দ্ৰ তেৰণলৈ। এওঁ হৈছে ডিফুৰ কেন্দ্ৰীয় কাৰ্বি লামেৰামেটৰ সদস্য আৰু আমাৰ জিলা কেন্দ্ৰীয় কাৰ্বি লামেৰামেটৰ সম্পাদক হয়। আৰু তেওঁৰ যি সাৰুৱা ভাষণ আৰু কাৰ্বি ভাষাৰ ওপৰত যি আমাৰ প্ৰয়োজনীয়তা, একচুৱেলি আমি কাৰ্বি ভাষাৰ প্ৰয়োজনীয়তা সকলোৱে আমি অনুভৱ কৰি মানে ইমান এক্সপাৰ্ট নহয়। মনকে আলি দেশ সৰস্বতী মাতা ঠকি নিপিল হেমালতাদ আৰু এটা জোন লাগিল বেশ